এই মুহূৰ্তত দিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। চিপাঝাৰৰ বাজনা পথাৰস্থিত কালী মন্দিৰত চুৰিকাণ্ড। মূল্যৱান বাচন বৰ্তন চুৰ কৰি নিয়ে চোৰে। টৌ, পিতল, কাঁহৰ বাচন আদি সকলো লৈ উধাও দুৰ্বৃত্ত। নিশাৰ আন্ধাৰত দুষ্কৃতিকাৰীয়ে সংঘটিত কৰে এই চুৰিকাণ্ড। ঘটনাক লৈ গাঁওবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া, ক্ষোভ। পুনৰবাৰ জনাইছোঁ, চিপাঝাৰৰ বাজনা পথাৰস্থিত কালী মন্দিৰত চুৰিকাণ্ড। মূল্যৱান বাচন বৰ্তন চুৰ কৰি নিয়ে চোৰে। টৌ, পিতল, কাঁহৰ বাচন আদি সকলো লৈ উধাও দুৰ্বৃত্ত। নিশাৰ আন্ধাৰত দুষ্কৃতিকাৰীয়ে সংঘটিত কৰে এই চুৰিকাণ্ড। ঘটনাক লৈ গাঁওবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া, ক্ষোভ। প্ৰথমে জনাব বিচাৰিছোঁ যে আমাৰ বাজানা পথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বমন পথাৰ স্থিত শ্ৰী শ্ৰী কালী মন্দিৰ প্ৰাংগণত যোৱা নিশা আপোনাৰ অচিনাক্ত দুৰ্বৃত্তই চুৰিকাণ্ড সংঘটিত কৰে। এই চুৰিকাণ্ডত আমাৰ মন্দিৰৰ চাৰিটা স্থানত তলা ভাঙি যিবিলাক সামগ্ৰী আছিলে, মন্দিৰখনৰ আ অলংকাৰ, কাঁহৰ কাঁহী বাতি, কাঁহৰ সামগ্ৰী, পিতলৰ সামগ্ৰী, টৌ আদিকে কৰি গোটেইখিনি বস্তুৰে লুটপাট কৰি নিয়ে। আৰু লগতে আমাৰ যিখিনি জমা ধন আছিলে ভিতৰৰ, সেই জমা ধনখিনিও নিয়ে আৰু সোণৰ আ অলংকাৰখিনি গোটেইখিনি লৈ যায়। এই বিষয়ে আমি এতিয়া ৰাতিপুৱা যেতিয়া আমাৰ পুৰোহিত আহে, তেতিয়া আমি এই বিষয়ে কথাখিনি গোটেইখিনি গম পাওঁ। আমি এতিয়া গোটেইখিনি ৰাইজ আহি ইয়াতে এই পৰিদৰ্শন কৰি গোটেইখিনি চাইছোঁ। চাই আমি এতিয়া আমাৰ আৰক্ষী মহোদয়ৰ লগত যোগাযোগ কৰিছোঁ। আমি তেওঁলোকক অৱগত কৰাই বিহিত ব্যৱস্থাৰ কাৰণে আবেদন জনাম। এতিয়া আমাৰ প্ৰায় 15,000 মান টকা আমাৰ নগদ ধন ভিতৰত আছিলে আমাৰ মন্দিৰৰ। আৰু আপোনাৰ দান পাত্ৰটো ভাঙি আপোনাৰ প্ৰায় 2,000 মান টকা দান পাত্ৰৰ ভিতৰত আছিলে। এইখিনি মানে তেওঁলোকৰ চোৰে লুটপাট কৰি নিছে। আৰু সামগ্ৰীখিনিতে আমাৰ সোণৰ আ অলংকাৰ বহুতখিনি আছিলে। প্ৰায় 2 বছৰৰ মানে সোণৰ আৰু ৰূপৰ আ অলংকাৰ মন্দিৰৰ ভিতৰতে আছিলে। বাকী মানে গোটেইখিনি মানে ধৰক অকণমান এৰি থৈ গৈছে, পেলাই থৈ গৈছে, বাকী চব লৈ গৈছে। আৰু যোৱা ৰাতি কিছুমান দুৰ্বৃত্ত আহি আমাৰ কালী মন্দিৰৰ গোটেই স্থানতে মানে চুৰি কাৰ্য সম্পাদিত কৰে। আৰু ইতিমধ্যে আমি পুলিচ মহোদয়ক আমি জনাইছোঁ আৰু পুলিচ আহিছে। গতিকে অতি সোনকালে ইয়াৰ এটা সুব্যৱস্থা কৰে বুলি আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনালোঁ। নিশ্চয় যে যদি নৈশ পহৰাৰ ব্যৱস্থা হয়, তেতিয়াহ'লে এই অঞ্চলতো আমাৰ কালী মন্দিৰে নহয় আৰু বাকী অঞ্চলতো চুৰি কাৰ্য সম্পাদন হৈছে। গৰুৰ পৰা আদি কৰি তেনেকুৱা চুৰি হৈছে। গতিকে নৈশ পহৰাৰ ব্যৱস্থা কৰাৰ বাবে মই বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনালোঁ।